নমস্কাৰ। অসম চৰকাৰৰ গড়কাপ্তানি বিভাগ যিটো বিভাগ বৰ্তমান লোক নিৰ্মাণ বিভাগ হিচাপে পৰিচিত হৈছে, এই বিভাগৰ উদ্যোগত নিৰ্ধাৰিত সময়তকৈ 19 মাহৰ পূৰ্বে নিৰ্মাণ কৰি উলিওৱা গণেশগুৰি এই উৰণীয়া সেতু আনুষ্ঠানিকভাৱে আজি এই শাৰদীয় বতৰত এক নিৰ্মল পৰিৱেশৰ মাজত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ কাৰণে আয়োজন কৰা এই উন্মোচনী সভাৰ আমাৰ অতিকৈ মৰমৰ অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ মৰমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু এই বিভাগটো যিটো বিভাগক বৰ্তমান গতিশীল কৰি তুলিছে, আমাৰ সকলোৱে শ্ৰদ্ধাৰ অতি মৰমৰ সকলো শ্ৰেণীৰ ৰাইজৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেত গড়কাপ্তানি বিত্ত স্বাস্থ্য আৰু এই শিক্ষা বিভাগৰ দায়িত্বশীল মন্ত্ৰী, ইয়াতে উপস্থিত আছে এই গুৱাহাটী চহৰৰ আমাৰ সন্মানীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মহোদয় আৰু বন্ধু মন্ত্ৰী সঞ্জয় কিষাণকে প্ৰমুখ কৰি আমাৰ নগাঁও বিধায়ক ৰূপ শৰ্মা আৰু এই বিভাগটোৰ কমিশনাৰ ছেক্ৰেটাৰীকে আদি কৰি চিফ ইঞ্জিনিয়াৰকে আদি কৰি সকলো কৰ্মচাৰী আজি এই অনুষ্ঠানত উপস্থিত থকাৰ সেই সভাখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে যি তৎপৰতা, যোৱা আজি কেইদিনমানৰ ভিতৰত এনেকৈ এখন সভা নিৰ্মাণ আনুষ্ঠানিকভাৱে ৰাইজক উন্মোচন কৰিবলৈ আয়োজন কৰাত মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। লগতে মাননীয় ৰাইজসকল আৰু অতি মৰমৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সাংবাদিক বন্ধুসকল, আপোনালোকে জানেই এটা গতিশীল পথেই হৈছে এখন ৰাজ্যৰ উন্নয়নৰ আধাৰ। পথে যেনেকৈ ৰাজ্যখনক প্ৰগতিৰ পথত আগুৱাই নিয়ে, সেই উদ্দেশ্যে লক্ষ্য ৰাখি এইখন চৰকাৰ গঠন হোৱাৰ সময়তেই মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ বিত্তমন্ত্ৰী গড়কাপ্তানি দেৱৰ নিৰ্দেশত যাতে ৰাস্তাবিলাক অকল চহৰেই নহয় গাঁৱে ভূঞে যাতে নিৰ্মাণ কৰি ৰাইজক সুন্দৰ ৰাস্তা উপহাৰ দিব পাৰি, তাৰে সংকল্প লোৱা হৈছিল। আৰু এইটো কাৰ্যকৰী কৰিবৰ কাৰণে আজি 4.5 বছৰত আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আপোনালোকে দেখিব যে ৰাস্তাৰ এটা গতি মেলিছে, গাঁৱে ভূঞে ৰাস্তাৰে মিচিকি হাঁহি মাৰিছে, য'ত অসমৰ ৰাইজ এই গড়কাপ্তানি বিভাগটোৰ প্ৰতি অধিক আস্থাশীল হৈ পৰিছে। গতিকেলৈ আমি গুৱাহাটী চহৰখনেই নহয়, এতিয়া সমগ্ৰ অসমৰ বাবে এইখন এখন অতি উল্লেখযোগ্য এখন যিখনে ব্ৰিজ আজি আমি আনুষ্ঠানিকভাৱে মুকলি কৰিম। ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত আমাৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আৰু এই চহৰৰ মন্ত্ৰী মহোদয়ৰ উপস্থিতিত, গতিকে এইখনে আমাৰ যান জঁটৰ যিটো পৰিৱেশ এই গণেশগুৰিত ছেক্ৰেটেৰিয়েট অফিচৰ পৰা আদি কৰি আমাৰ এই এটা চৰকাৰী এইটো অধিকৃত অঞ্চল, গতিকেলৈ এই অঞ্চলটোত যি ভয়াৱহ যান জঁটৰ পৰিস্থিতি হয়, মানুহে নিৰ্দিষ্ট সময়ত গৈ অফিচলৈ যাব নোৱাৰে, এইটো অত্যন্ত এটা আজি 35% মান এই যান জঁট ইয়াৰ পৰা নাইকিয়া হৈ পৰিব, যাত জনসাধাৰণ বা চৰকাৰী কৰ্মচাৰীসকলক ইয়াতে অহা যোৱা কৰিবলৈ অধিক সময় অপেক্ষা কৰিব নালাগিব। গতিকেলৈ ই আমাৰ এটা যুগান্তকাৰী সিদ্ধান্ত। আমাৰ গড়কাপ্তানি তথা লোক নিৰ্মাণ বিভাগৰ এক বুৰঞ্জীত এক উল্লেখযোগ্য এটা ইতিহাস ৰচনা হৈছে। কাৰণ আমি বহু ঠিকাদাৰ দেখিছোঁ যে আমি বাৰে বাৰে নটিচ দিবলগীয়া হয় কাম কৰিব নোৱাৰা বিভিন্ন অজুহাত, কিন্তু কোনো অজুহাত নেদেখুৱাই আৰু ইয়াতে 19 মাহৰ ভিতৰত এখন দলং নিৰ্মাণ কৰি উলিয়াইছে। তাতে 5 মাহমান সময় এই কা আন্দোলনৰ সময়তে তেওঁলোকক বিভিন্ন ধৰণে মেচিন যন্ত্ৰপাতিও ক্ষতিসাধন কৰা হৈছিল। তথাপিতো তেওঁলোকে এইবিলাক প্ৰত্যাহ্বান নেওচি এই গৌতম কনষ্ট্ৰাকশ্যনে যে নিৰ্দিষ্ট সময়ত এখন সুন্দৰ গভৰ্ণমেণ্টৰ এজ পাৰ স্পেচিফিকেশ্যন যি কাম কৰি উলিয়াই দিলে, আমি সেই কনষ্ট্ৰাকশ্যনক আমি ধন্যবাদ জনাইছোঁ। আৰু সকলো কনষ্ট্ৰাকশ্যন গ্ৰুপে যাতে এনেকুৱা ধৰণে অসমৰ বিভিন্ন ঠাইত যি তেওঁলোকে এইবিলাক প্ৰজেক্ট লৈছে সেইবিলাকৰ আদৰ্শ লোক মই তাকে আহ্বান জনাইছোঁ। আৰু আমাৰ এই বিভাগৰ কমিশনাৰৰ পৰা তলৰ পৰ্যায়লৈকে যিসকল এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা তলৰ লেভেললৈকে যিসকলে দায়িত্ব লৈ কাম কৰিছে, তেখেতসকলেও সততা আৰু নিষ্ঠাৰে এইবিলাক কামত জড়িত হোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু আমি যিহেতু ৰাইজৰ আমি দায়িত্বশীল, আমি অসম চৰকাৰখনে ৰাইজক যেনেধৰণে আমি কথা দিছোঁ তেনেধৰণে আমি কাম কৰিব লাগিব। আপোনালোকে নিশ্চয় জানে বিভিন্ন বিভাগৰ লগতে এই বিভাগটোৱে লোক নিৰ্মাণ বিভাগৰো আমি বহু আঁচনি লৈছোঁ। এতিয়া আৰু সৰু সুৰা কাঠৰ দলং বাঁহৰ দলং অসমত দেখি নাপায়। এতিয়া যিবিলাক আমি বনাই আছোঁ, সকলো এইবিলাক ব্ৰিজ বনাই আছোঁ, কনষ্ট্ৰাকশ্যন কৰি আছোঁ, ধুমাধুম ইফালৰ পৰা ইখনৰ পৰা সিখন। এতিয়া উন্মোচনী বতৰ, আমি এইখন চৰকাৰৰ দিনতে আমি আধাৰিলা কৰি এইখনতে উন্মাদ কৰিছোঁ। পূৰ্বতে এনেকুৱা ধৰণৰ কোনো উল্লেখযোগ্য এনেকুৱা নদী নাছিল। 14-15 বছৰৰ এখন 60 মিটাৰ দলং বনোৱা আমি দেখিবলৈ নাপালোঁ। গতিকে এইবিলাক আমি এতিয়া ৰিফৰ্মেশ্যন আহিছে,
এটা পৰিৱৰ্তন আহিছে অসম চৰকাৰৰ এটি গতিশীল মাননীয় মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ তৎপৰতাত। গতিকেলৈ আমি ভাবোঁ অসমৰ ৰাইজে এইবিলাক এই চৰকাৰৰ প্ৰতি যিহেতু তেওঁলোকে আমাক দায়িত্ব দিছে, দায়িত্ব আমি নিশ্চয় পালন কৰিছোঁ। গতিকেলৈ অসম চৰকাৰৰ আমাৰ প্ৰতিটো বিভাগেই আমি কাৰ্যক্ষম হৈ উঠিছে। জনসাধাৰণৰ ওচৰত আমি যেনেধৰণে যাব লাগে, জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিছোঁ। সেয়েহে আমি ভাবোঁ অসমৰ ৰাইজ বিজেপি চৰকাৰৰ লগত, নেতৃত্বাধীন চৰকাৰৰ লগত আছে আৰু ভৱিষ্যতেও থাকিব। আমি এই কাম কাজ কৰিবৰ কাৰণে অকল বিভাগৰ কৰ্মচাৰী বা বিষয়াসকল বা চৰকাৰৰ মন্ত্ৰী বিধায়কে নোৱাৰে। য'ত জনসাধাৰণৰ সহযোগ থাকিব, য'ত মিডিয়া বা সকলো শ্ৰেণীৰ ৰাইজে সহযোগ কৰিব, তেতিয়াহে এখন চৰকাৰী আঁচনি সম্পূৰ্ণৰূপে কাৰ্যকৰী ব্যৱস্থা ল'ব পৰা হয়। গতিকে আমি ভাবোঁ পৰৱৰ্তী সময়তো অসমৰ ৰাইজে আমাক যদি এনেধৰণে সহযোগ কৰে, আমি ভাবোঁ যে এইখন অসম ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন গতিশীল ৰাজ্য, আমি উন্নয়নশীল ৰাজ্যলৈ আমি পৰিৱৰ্তন কৰিব পাৰিম, য'ত জনসাধাৰণৰ সম্পূৰ্ণ সহযোগ থাকিব। গতিকেলৈ মই দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ। আমাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, আমাৰ এই বিভাগৰ আমাৰ মন্ত্ৰী মহোদয় আছে, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী মহোদয় আছে, তেখেতসকলে বাকীখিনি বক্তব্য ৰাখিব। মই এই বিভাগটোৰ আজি আমি যেনেধৰণে অসমৰ ৰাইজে আমাক দায়িত্ব দিছে, আমি তেনেধৰণে পালন কৰি আছোঁ। আমাক যাতে আপোনালোকে আৰু অধিক সহযোগ আগবঢ়ায় তাৰ প্ৰতি আহ্বান জনাই আমাৰ এই বিভাগৰ আৰু আমি এইখন যেনেকৈ আজি শাৰদীয় এই দুৰ্গা পূজাৰ উপলক্ষে আমি ইয়াতে ৰাইজক উৎসৰ্গা কৰিছোঁ পূজাৰ উপহাৰ হিচাপে এই দলংখন। আমি আকৌ বিহুৰ আগে আগে আমাৰ যাতে আমাৰ এইখন আমি কাষতে এখন নিৰ্মাণ কৰি আছে আমাৰ এই ব্ৰিজখনো যদি আমি দিব পাৰোঁ, আমি তাৰো আমাৰ বিভাগৰ কৰ্মচাৰীসকলে আৰু আমাৰ কনষ্ট্ৰাকশ্যন গ্ৰুপে অহৰহ চেষ্টা কৰি আছে। এতিয়া আৰু দিনে ৰাতিয়ে 24 ঘণ্টাই কাম চলি আছে। গতিকেলৈ এনেধৰণে যদি কামবিলাক আগবঢ়াই নিয়া হয়, নিশ্চয় আমি আগবাঢ়ি যাব, বিভাগটোৰ গতিশীল হ'ব। আৰু আমাৰ গুৱাহাটীতে প্ৰায় 4খন এনেকুৱা অভাৰব্ৰিজ হ'ব আৰু ইতিমধ্যে ফুট ব্ৰিজো প্ৰায় 9খনৰ ইতিমধ্যে কাম চলি আছে, প্ৰায় 100 কোটি টকাৰ। এনেধৰণে এই গুৱাহাটীক অধিক উন্নয়ন আৰু আকৰ্ষণীয় কৰি তুলিবৰ কাৰণে এই চৰকাৰৰ এই বিভাগৰ দ্বাৰা বিভিন্ন ধৰণৰ আঁচনি লৈ আছোঁ। গতিকেলৈ আমি গুৱাহাটী যান জঁট নাইকিয়া হ'ব, ৰাইজৰ সৰ্বাংগীন বিকাশ হ'ব, গুৱাহাটীখন এখন উন্নত চহৰলৈ পৰিৱৰ্তন হওক, সেয়ে আমাৰ লক্ষ্য আছে। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোক সকলোৱে সহযোগ ৰাখিব বুলি আশা ৰাখি মোৰ এই চমু দুআষাৰে মোৰ বক্তব্য ইমানতে সামৰিছোঁ। নমস্কাৰ। জয় অসম, ভাৰত মাতা কি জয়। মাননীয় মন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এতিয়া অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন আইন আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য মহোদয়ক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনালোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী আৰু অন্যান্য স্বাস্থ্য আৰু অন্যান্য শিক্ষা অন্যান্য বিভাগৰ মন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই বিভাগৰে ৰাজ্যিক মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, PWD ৰোড ডিভিজনৰ কমিশ্যনাৰ এণ্ড স্পেচিয়েল ছেক্ৰেটাৰী ডাঙৰীয়া ৰাজেশ কেম্প্ৰাই ডাঙৰীয়া, এই বিভাগৰ অন্যান্য উচ্চপদস্থ বিষয়াবৰ্গ, অভিযন্তাবৰ্গ, ইয়াত উপস্থিত সমবেত ৰাইজ, সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই গুৱাহাটীবাসীৰ হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো গুৱাহাটীবাসীৰ এটি বহুদিনীয়া আশা তেখেতসকলে আজি পূৰণ কৰিলে। এইটো সঁচাকৈয়ে ভাবিব নোৱাৰা কথা যে 30 মাহৰ সময় দিয়াৰ নিৰ্মাণ হ'ব বুলি এটা পৰিকল্পনা কৰা এটা কাম এখেতসকলে 18টা মাহতে সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হ'ল। আৰু এটা দুৰ্যোগময় সময়ৰ মাজত এই নিৰ্মাণকৰ্তাসকলে এই ব্ৰিজখন সম্পূৰ্ণ কৰি তুলিলে। গুৱাহাটীৰ উন্নয়নৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ বিভাগক সকলোভাৱে সহায় সহযোগিতা আগবঢ়াই আহিছে। আপোনালোকে মন কৰিছে চাগে যে
আমাৰ 9খন ফুটব্ৰিজৰ কাম এতিয়া চলি আছে আৰু 4খন এইকেইদিনৰ ভিতৰতেই আমি আৰম্ভ কৰিম। ইয়াৰ উপৰি আমাৰ 4খন অভাৰব্ৰিজৰ কামো আৰম্ভ কৰা হৈছে। যাতায়াতৰ ক্ষেত্ৰত গুৱাহাটীত যিটো যান জঁটৰ এটা সমস্যা আছিল, এই সমস্যাটো এই যিবোৰ পদক্ষেপ লোৱা হৈছে, পদক্ষেপসমূহৰ মাধ্যমেৰে আমি খুব কম কৰিবলৈ সক্ষম হ'ম বুলি আমাৰ আশা। মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গুৱাহাটীবাসী ৰাইজৰ হৈ তেখেতসকলৰ ওচৰত আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শলাগ লৈছোঁ আৰু আশা কৰিছোঁ যে তেখেতসকলৰ যি আমাৰ প্ৰতি সুদৃষ্টি, এই সুদৃষ্টি গুৱাহাটীবাসীৰ বিভিন্ন সমস্যাৰ প্ৰতি তেখেতসকলে যিটো আন্তৰিকতা প্ৰকাশ কৰিছে, সেই আন্তৰিকতা ভৱিষ্যতেও থাকিব আৰু আমি তেখেতসকলৰ যি নিৰ্দেশনা, তেখেতসকলে যি পথ প্ৰদৰ্শন কৰে, সেই পথ প্ৰদৰ্শনেৰে আমি আগবাঢ়ি গৈ গুৱাহাটীখনক এখন সঁচাকৈয়ে সুন্দৰ চহৰ হিচাপে গঢ় দিবলৈ সক্ষম হ'ম। ধন্যবাদ। মাননীয় মন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গভীৰ আত্মবিশ্বাস, অদম্য সাহসেৰে স্বদেশ স্বজাতিক প্ৰগতিৰ পথত আগুৱাই নিয়াৰ সংকল্প বুকুত বান্ধি প্ৰতিকূল পৰিৱেশকো অতিক্ৰম কৰি আগবাঢ়ি যোৱা আমাৰ আটাইৰে মৰমৰ আৰু শ্ৰদ্ধাৰ নেতা, লোক নিৰ্মাণ, বিত্ত, স্বাস্থ্য আদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনালোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গুৱাহাটী উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী, ৰাজহ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী চাহ জনজাতি কল্যাণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, সতীৰ্থ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, লোক নিৰ্মাণ পথ বিভাগৰ আয়ুক্ত সচিব কেম্প্ৰাই ডাঙৰীয়া, ৰাষ্ট্ৰীয় ঘাইপথ লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, মুখ্য অভিযন্তা দিলীপ হাজৰিকা ডাঙৰীয়াকে আদি কৰি বিভাগৰ বিষয়া কৰ্মচাৰীসকল, সন্মানীয় ৰাইজ, আইসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু সংবাদ মাধ্যমৰ কৰ্মীসকল, বক্তব্যৰ আৰম্ভণিতে অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছোঁ। মই আশা কৰিম যে কোভিড-19ৰ এই পেণ্ডেমিকৰ সময়ত আমি শাৰদীয় দুৰ্গা উৎসৱ পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ। অসমীয়া ৰাইজে নিজৰ বাপতি সাহোন বহাগ বিহু এইবাৰ আমি পাতিব নোৱাৰিলোঁ আৰু ঈদ উৎসৱো আমি পাতিব পৰাৰ অৱস্থাত নাছিলোঁগৈ। যোৱা 6টা মাহৰ অক্লান্ত পৰিশ্ৰমৰ পিছত আজি এটা সময় আৰু পৰিৱেশ আহিছে যে আমি অনুষ্টুপীয়াকৈ হ'লেও শাৰদীয় দুৰ্গা পূজা ভাগ পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ। মই আশা কৰিছোঁ যাতে এই পূজাৰ পিছত কোভিড-19ৰ পৰিৱেশ অৱনতি নঘটে, তাৰ বাবে আমি সকলোৱে নজৰ ৰাখিব লাগিব। ধৰ্মীয় উপাসনাৰে দুৰ্গা পূজা হওক, উৎসৱ আমি অহাবাৰ পালন কৰিম। এইবাৰ মাত্ৰ পূজা ভাগ হওক, মাৰ বন্দনা হওক, মাৰ আশীৰ্বাদত অসমৰ পৰা, বিশ্বৰ পৰা দুৰ্যোগ, আন্ধাৰ সকলো আঁতৰি যাওক। আধ্যাত্মিকতাৰে মাক আমি প্ৰাৰ্থনা কৰিম, কিন্তু বহু মানুহ একেলগে ওলাই আহি কোভিড-19ৰ পৰিৱেশ যাতে আমি অৱনতি নকৰোঁ, তাৰ বাবে মই অসমবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ কৰিছোঁ। নিতৌ মৃত্যুৰ সংখ্যা বাঢ়িছে,
আমি সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয়। অসমবাসী ৰাইজক, বিশেষকৈ গুৱাহাটীবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে গণেশগুৰি ফ্লাইঅভাৰৰ ৰাধা গোবিন্দ বৰুৱাৰ পথলৈ যি আমি এক্সটেনশ্যন নিৰ্মাণ কৰিছোঁ তাক আমি শাৰদীয় দুৰ্গা পূজাৰ এদিন আগতে মুকলি কৰি দিম। আজি মহাষষ্ঠীৰ এই পবিত্ৰ দিনত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ হাতেৰে এই গণেশগুৰি ফ্লাইঅভাৰ বা বিষ্ণুৰাভা উৰণীয়া সেতুৰ এক্সটেনশ্যন উইংটো গুৱাহাটীবাসী ৰাইজৰ ওচৰত অৰ্পণ কৰিবলৈ ইয়াত আমি সমবেত হৈছোঁ। আধাৰশিলা স্থাপন আৰু একেবোৰ মানুহৰ দ্বাৰাই উদ্বোধনী ই এক সঁচাকৈয়ে এক প্ৰাপ্তিৰ আনন্দ। মই গৌৰৱ অনুভৱ কৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2019 চনৰ মাৰ্চ মাহত এই উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তেখেতৰ হাতেৰে 19 মাহ পিছত আমি আজি এই ফ্লাইঅভাৰৰ এক্সটেনশ্যন উইংটো লোক অৰ্পণ কৰিবলৈ ইয়াত সমবেত হৈছোঁ। আমাৰ বাবে ই এক প্ৰাপ্তিৰ আনন্দ। আধাৰশিলা এটা সংকল্প, উদ্বোধনী এটা সিদ্ধি। এই সংকল্পৰ পৰা সিদ্ধিলৈকে এই যাত্ৰা যোৱা 5টা বছৰত আমি বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আমি উপনীত হ'ব পাৰিছোঁ। আৰু আজি ঠিক সেইদৰে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰজেক্ট আমি সংকল্পৰ পৰা সিদ্ধিলৈ লৈ যাব পৰাটো সঁচাকৈয়ে এক প্ৰাপ্তিৰ আনন্দ, আমাৰ আটাইৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। 30 মাহ আমি সময় দিছিলোঁ এই কাম সম্পূৰ্ণ কৰাৰ বাবে, কিন্তু সংকল্প আছিলে যে শাৰদীয় পূজাৰ আগতে ৰাইজৰ বাবে এই ফ্লাইঅভাৰ মুকলি কৰি দিয়াৰ। লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকল আৰু গৌতম কনষ্ট্ৰাকশ্যনৰ নেৰানেপেৰা প্ৰচেষ্টাত আমি আজি এই লক্ষ্যত উপনীত হ'ব পাৰিলোঁ। লোক নিৰ্মাণ বিভাগে আজি প্ৰমাণ কৰিব পাৰিলে যে দিল্লী, কলিকতা আদিত যেনেকৈ নিৰ্মাণ কাম হয় ঠিক তেনেকৈ আমি ইয়াতো নিৰ্মাণ কাম কৰিব পাৰোঁ। মই ভাবোঁ আজি আমি যি এক পৰম্পৰাৰ সৃষ্টি কৰিলোঁ সেই পৰম্পৰাৰ আজি আৰম্ভণি হওক। ইয়াৰ পিছতো আমাৰ হাতত প্ৰায় 16খন উৰণীয়া সেতু আমি ৰাজ্যৰ বিভিন্ন পৰ্যায়ত কৰি আছোঁ। গুৱাহাটী মহানগৰীতে 2খনকৈ এই উৰণীয়া সেতুক বাদ দিয়াৰ পিছত মালিগাঁও আৰু ছুপাৰ মাৰ্কেটত উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে। মই নিশ্চিত যে এই 2খন উৰণীয়া সেতু আমি আমাৰ নিৰ্ধাৰিত সময়ৰ বহু আগতে আমি সমাপ্ত কৰিব পাৰিম। বিশেষকৈ আমি লক্ষ্য বান্ধি লৈছোঁ, নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট থাকিব, উদ্বোধন কৰাৰ হয়তো পৰিৱেশ নাথাকিব, কিন্তু তথাপিতো 1 বহাগৰ দিনা আমি ছুপাৰ মাৰ্কেটৰো উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম আমি শেষ কৰিম। তাৰ লগে লগে এই সময়ছোৱাৰ ভিতৰতে মালিগাঁৱত উৰণীয়া সেতুৰ নিৰ্মাণৰ কামো আৰম্ভ হ'ব আৰু এই সময়ছোৱাৰ ভিতৰতে চাৰাব ভাটিৰ ওপৰত ৰিহাবাৰীৰ পৰা আৰ্য কলেজক সংযোগী কৰি আন এখন উৰণীয়া সেতুৰ নিৰ্মাণৰ কামো লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰিব। গুৱাহাটীত আজি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আছে। গুৱাহাটী উন্নয়ন বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ তৎপৰতাত যোৱা 4টা বছৰত গুৱাহাটীৰ ৰাজপথক আমি অভূতপূৰ্বভাৱে সজাই তুলিবলৈ সক্ষম হৈছিলোঁ। গুৱাহাটীৰ ইনফ্ৰাষ্ট্ৰাকচাৰত আমি ভাবিব নোৱাৰা পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিলোঁ
আৰু গুৱাহাটী উত্তৰ গুৱাহাটীৰ দৰে সংযোগী দলঙৰ কাম আৰম্ভ কৰাৰ দৰে অদ্ভুত কাৰিকৰী ক্ষমতা সম্পন্ন প্ৰজেক্ট আমি লোক নিৰ্মাণ বিভাগে কৰিবলৈ সাহস কৰিছিলোঁ। আজি আপোনালোকে গৌৰৱ অনুভৱ কৰিব যে ইতিমধ্যে আমি গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজৰ প্ৰায় 30%তকৈও বেছি কাম আমি সমাপন কৰিবলৈ আজি সক্ষম হৈছোঁ আৰু সেই ব্ৰিজখনো আমি নিৰ্ধাৰিত সময়তে ৰাইজৰ বাবে মুকলি কৰি দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাইকোৰ্টৰ সন্মুখত উত্তৰ পূব নহয় পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ কনভেনশ্যন হলটো ব্ৰহ্মপুত্ৰ অশোক আৰু চাৰ্কিট হাউচক সংলগ্ন কৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। আজি সিও দ্ৰুত গতিত সমাপনৰ দিশত আগবাঢ়িছে। সেই কনভেনশ্যন হলটো যেতিয়া হৈ যাব নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ লগত সমানে ফেৰ পাতিব পৰা এটা কনভেনশ্যন হল আমি পাবলৈ সক্ষম হ'ম। তাৰ লগে লগে গুৱাহাটী মহানগৰীত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটাল আৰু যক্ষ্মা হস্পিটালৰ দুইটা কেম্পাছক সংলগ্ন কৰি এখন নতুন মেডিকেল কলেজ আৰু ৰিহাবাৰী আৰু পাণবজাৰক ফাষ্ট এক্সপ্ৰেছ কৰিডৰৰ জৰিয়তে সংলগ্ন কৰাৰ এটা অতি ভৱিষ্যদৰ্শী আঁচনিৰ কাম আমি চলাই গৈছোঁ। চানমাৰীৰ পৰা নুনমাটিলৈকে এলিভেটেড ফ্লাইঅভাৰ, তলত 4 লেন, ওপৰত 6 লেন, 10 লেনলৈকে কনভাৰ্ট কৰিব পৰা উৰণীয়া সেতুৰ নিৰ্মাণৰ ভৱিষ্যদৰ্শী কাম আমি আৰম্ভ কৰিছোঁ। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ৰোপৱে নিৰ্মাণৰ কামৰ সফল সমাপন কৰি আমি গুৱাহাটী মহানগৰীক উত্তৰ পূৰ্বৰ সঁচা অৰ্থত আৰু আমাৰ সকলোৰে ভাষাত দক্ষিণ পূব এছিয়াৰ দুৱাৰ মুখলৈ ৰূপান্তৰ কৰাৰ কামত আমি এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ লগে লগে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত গুৱাহাটীত 9খনকৈ ফুট অভাৰব্ৰিজ, য'ত নেকি এলিভেটৰ থাকিব, সেই এলিভেটৰ সংলগ্ন কৰি আমি 9খনকৈ ফুট অভাৰব্ৰিজ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি লোকাৰ্পণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। এলিভেটৰেদি সকলো উঠিব পাৰিব, এলিভেটৰেদি নামিব পাৰিব আৰু সকলো ক্ৰিটিকেল পজিশ্যনত আমি এই ফ্লাইঅভাৰ বা উৰণীয়া সেতু ফুট অভাৰব্ৰিজ আজি আমি নিৰ্মাণ কৰিছোঁ। প্ৰায় 80% কাম শেষ হৈছে আৰু আমি ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত এটা এটাকৈ আমি এই ফুট অভাৰব্ৰিজসমূহ লোকাৰ্পণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। ইয়াৰ লগে লগে মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা, আজি আমি নাৰেংগীৰ পৰা নুনমাটিলৈ যি আমি ড্ৰেইন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ, তাৰ ফলত যোৱা 4.5 বছৰত গুৱাহাটীৰ কৃত্ৰিম বানপানী এক প্ৰকাৰ আমাৰ মাজত যি ভয়াৱহ পৰিৱেশ আছিল তাৰ পৰা আজি বহু খাম কাটিবলৈ সক্ষম হৈছে। গুৱাহাটীত আন্তৰ্জাতিক বিমানবন্দৰৰ দ্ৰুত নিৰ্মাণে গুৱাহাটী মহানগৰীক সঁচাকৈয়ে দক্ষিণ পূব এছিয়াৰ দুৱাৰদলিলৈ ৰূপান্তৰ কৰিছে। ইয়াৰ লগে লগে আমি নিশ্চিত যে খুব কম সময়ৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনিৰ কামো সমাপন কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগ সক্ষম হ'ব। যোৱা 5টা বছৰত মহানগৰীৰ পথ উপপথসমূহৰ নিৰ্মাণে মহানগৰীক এক নতুন সৌন্দৰ্য প্ৰদান কৰিছে। মই নিশ্চিত যে আৰু কিছু কাল আৰু কিছু সময় এই আঁচনিবিলাক যদি আমি নেৰা নেপেৰাকৈ কৰি যাব পাৰোঁ, উত্তৰ পূৰ্বৰ নহয়
পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটী মহানগৰী আটাইতকৈ এখন ধুনীয়া আৰু সকলো ফালৰ পৰা সমৰ্থ মহানগৰীলৈ ৰূপান্তৰ হ'ব। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। লোক নিৰ্মাণ বিভাগে যোৱা 5টা বছৰত অজস্ৰ কাম অসমৰ চুকে কোণে আমি কৰিবলৈ সক্ষম হৈছোঁ। কোভিড-19ৰ সময়ত এটাৰ পিছত এটাকৈ লোক নিৰ্মাণ বিভাগৰ উদ্যোগত যি ICU নিৰ্মাণৰ কাম চলিছিল, সিয়ে মহানগৰৰ নহয় সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত এটা আশ্বাস, এটা সাহস হৈ থিয় দিব পাৰিছিল। আজি কম সময়ৰ ভিতৰতে কালাপাহাৰত যি আমি সুন্দৰ ICU নিৰ্মাণ কৰি উলিয়াইছোঁ, যাক আমি অহা মাহৰ প্ৰথম সপ্তাহত আৰম্ভ কৰিম, সি লোক নিৰ্মাণ বিভাগৰ কামৰ তৎপৰতাক প্ৰমাণ কৰিছে। তিনিচুকীয়াৰ পৰা ৰঙাপাৰা হৈ সৰভোগ বৰপেটালৈকে এই বিস্তীৰ্ণ অঞ্চলত ৰেলৰ ফ্লাইঅভাৰ যোৱা 3টা বছৰত প্ৰতি বছৰে 4,000 কিলোমিটাৰকৈ পথ নিৰ্মাণ, 1000খন কাঠৰ দলঙক পকী দলঙলৈ ৰূপান্তৰ, এক অদ্ভুত কৰ্মযজ্ঞ যোৱা 4.5 বছৰত আমি সমাপন কৰিবলৈ সক্ষম হৈছোঁ। মই নিশ্চিত যে অসমৰ স্বাৰ্থত আমি এই কৰ্মযজ্ঞ যদি অনাগত দিনত আমি চলাই নিব পাৰোঁ, ৰাস্তা ঘাট দলং মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল কলেজলৈকে আৰু হস্পিটালৰ পৰা বিদ্যালয় মহাবিদ্যালয়লৈকে আমি বহুবোৰ লক্ষ্যত আমি উপনীত হ'ব পাৰিম। অহা 2 নৱেম্বৰৰ দিনা একে সময়তে একেলগে আমি অসমৰ 119খন চাহ বাগিচাত আমি একোখনকৈ হাইস্কুলৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম আৰু লোক নিৰ্মাণ বিভাগে এপ্ৰিলৰ আগতেই এই গোটেইকেইখন হাইস্কুলৰ নিৰ্মাণৰ কাম সমাপন কৰিব। তেনেকুৱা এক লক্ষ্য বান্ধি আমি নৱেম্বৰৰ পৰা সেই কৰ্মযজ্ঞত আমি নিজকে লিপ্ত কৰিম। ডিফুত মেডিকেল কলেজৰ এইবাৰ এডমিশ্যন হ'ব আৰু লখিমপুৰৰো মেডিকেল কলেজ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কামৰ শুভাৰম্ভ কৰিছিল, তেখেতৰ হাতেৰেই আমি লখিমপুৰৰ মেডিকেল কলেজো ডিচেম্বৰ মাহত ৰাইজৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছোঁ। আজি অসমত আজিৰ দিনটোত 16খনকৈ কেঞ্চাৰ হস্পিটালৰ কাম দ্ৰুত গতিত চলিছে। গুৱাহাটী মেডিকেল কলেজত ছুপাৰ স্পেচিয়েলিটি হস্পিটাল যি ধৰণে আধুনিক ৰূপত আত্মপ্ৰকাশ কৰিলে আৰু আনখন ছুপাৰ স্পেচিয়েলিটি হস্পিটালো আমি নিশ্চিত যে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত আমি লোকাৰ্পণ কৰিব পাৰিম। সমগ্ৰ চিকিৎসা খণ্ডটোৰ চেহেৰা আজি লোক নিৰ্মাণ বিভাগৰ উদ্যোগত এক আধুনিক স্তৰলৈ পৰিৱৰ্তন কৰাত আমি সফল হৈছোঁ। মই বিশ্বাস কৰোঁ যে এই ফ্লাইঅভাৰৰ নিৰ্মাণৰ সমাপনে সময়তকৈ আগত সমাপনে এখন নতুন আত্মবিশ্বাসী অসমৰ পৰিচয় দাঙি ধৰিছে। আমাৰ ৰাজ্যখনত আমি যে সময়তকৈ আগত কাম কৰিব পাৰোঁ, গণেশগুৰি, ভাঙাগড়, পল্টন বজাৰ এই ফ্লাইঅভাৰবিলাকৰ নিৰ্মাণৰ পুৰণা অভিজ্ঞতাবিলাক আঁতৰাই আমি যেন এখন নতুন আত্মবিশ্বাসী অসমৰ নিৰ্মাণ কৰিব পাৰোঁ, তাক আজি এই ফ্লাইঅভাৰৰ উদ্বোধনে প্ৰতীকী ৰূপত হ'লেও প্ৰমাণ কৰিছে। আত্মবিশ্বাসী অসম, য'ত আমি প্ৰকল্প আৰম্ভ কৰিব পাৰোঁ, প্ৰকল্প শেষ কৰিব পাৰোঁ, এই আত্মবিশ্বাসী অসমখন আজি আমি প্ৰতীকী ৰূপত হ'লেও ৰাইজৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। মই বিশ্বাস কৰোঁ যে অসমৰ উন্নয়ন আৰু বিকাশৰ এই বিৰামহীন যাত্ৰা
আমি সকলোৱে মিলি অব্যাহত ৰাখিম ইয়াক আৰু নতুন মাত্ৰা আমি প্ৰদান কৰিম মই লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক অনুৰোধ কৰিম যে আমি গণেশগুৰি ফ্লাইঅভাৰৰ পৰা RG বৰুৱা ৰোডক সংলগ্ন কৰিলোঁ অহা সময়বিলাকত আমি এই গণেশগুৰি ফ্লাইঅভাৰক গণেশ মন্দিৰ বা কাহিলীপাৰাৰ ফালেও আমি সংলগ্ন কৰিব লাগিব যাতে যান বাহনৰ জোঁট আৰু অধিক কমি যাব পাৰে মোৰ বিশ্বাস যে আমাৰ লোক নিৰ্মাণ বিভাগে সেই দিশত কাম আগুৱাই লৈ যাব মই বহু দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই আজিৰ দিনটোত পুনৰ এবাৰ মই লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আৰু আমাৰ লগত কাম কৰা কনষ্ট্ৰাকশ্যন কোম্পানী গৌতম কনষ্ট্ৰাকশ্যনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু অসমবাসী ৰাইজৰ ওচৰত দিয়া এটা প্ৰতিশ্ৰুতি পালন কৰিবলৈ পাই সঁচাকৈয়ে আমি গৌৰৱ অনুভৱ কৰিছোঁ আমি বিশ্বাস কৰোঁ যে আমাৰ অসমৰ উন্নয়নৰ এই বিৰামহীন যাত্ৰা অব্যাহত থাকিব অহা কিছুদিনৰ ভিতৰতে আমি সকলো ঠিকে থাকে গ'লে মাজুলীৰ ওপৰত ব্ৰহ্মপুত্ৰ দলঙৰ কামো আৰম্ভ হ'ব যোগীঘোপাত লজিষ্টিক পাৰ্কৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোলাঘাটত অগৰ উদ্যোগৰ এক ডাঙৰ প্ৰজেক্ট নিৰ্মাণৰ কামৰ শুভ আৰম্ভ কৰিলে অৰ্থাৎ এখন নতুন অসম নিৰ্মাণৰ দিশত আজি আমি সকলোৱে দ্ৰুত গতিত আগুৱাইছোঁ আপোনালোকে আশীৰ্বাদ কৰিব সহযোগিতা কৰিব আমি যাতে এই ধৰণে ৰাজ্যখনক উন্নয়নৰ বিৰামহীন গতিত আগুৱাই লৈ যাব পাৰোঁ অসমখনে উন্নয়নৰ ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত সামাজিক কল্যাণৰ ক্ষেত্ৰত অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত যাতে এখন হিচাপে উদ্ভাসিত হৈ উঠিব পাৰে তাৰ বাবে আশীৰ্বাদ কৰিব আমি যাতে আমাৰ কৰ্মযজ্ঞক আগুৱাই লৈ যাব পাৰোঁ পুনৰ এবাৰ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচি আৰু গুৱাহাটী মহানগৰৰ ৰাইজক তেওঁলোকৰ এই প্ৰাপ্তিৰ মুহূৰ্তত অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ বিশ্ব তথা ভাৰতৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধিশালী ৰাজ্যখনক আৰু অধিক সমৃদ্ধিশালী কৰি তোলাৰ বাবে দুৰ্বাৰ হেঁপাহ বুকুত বান্ধি আমাক সকলোকে শিক্ষা সংস্কৃতি ক্ৰীড়া অৰ্থনীতি আদি সকলো দিশতে আগুৱাই যাবলৈ অনুপ্ৰেৰণা আৰু উৎসাহ যোগাই অহা আমাৰ গুৰি ধৰোঁতা মূল ব্যক্তি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনালোঁ নমস্কাৰ অসম চৰকাৰৰ স্ব অগ্ৰাধিকাৰ পুঁজিৰ অধীনত RG বৰুৱা পথৰ পৰা বিষ্ণুৰাভা উৰণীয়া সেতু সংযোগী গণেশগুৰি নৱনিৰ্মিত উৰণীয়া সেতুৰ শুভ উদ্বোধনী অনুষ্ঠানত মঞ্চত মোৰ সৈতে উপস্থিত থকা
আৰু এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা অসম চৰকাৰৰ লোক নিৰ্মাণ, স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গুৱাহাটী উন্নয়ন আৰু আইন মন্ত্ৰী শ্ৰদ্ধেয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, সতীৰ্থ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ লগতে লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই ডাঙৰীয়া আৰু হাইৱে আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া আৰু চিফ ইঞ্জিনিয়াৰ দিলীপ কুমাৰ হাজৰিকা ডাঙৰীয়াৰ লগতে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকল, বিষয়া কৰ্মচাৰীসকল, আমন্ত্ৰিত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি শুভ মুহূৰ্তত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো সঁচাই অসমৰ ৰাইজৰ বাবে আনন্দৰ দিন। বিশেষকৈ আমি গুৱাহাটী মহানগৰীখনক অসমৰ আত্মা হিচাপে গণ্য কৰোঁ, কাৰণ এইখন মহানগৰীয়ে আজি বিশ্বৰ বুকুত বৃহত্তৰ অসমীয়া সমাজখনক দৃঢ়তাৰে, যোগ্যতাৰে ধাৱমান হোৱাৰ ক্ষেত্ৰত উদগনি দি আহিছে। আজি এইখন মহানগৰীয়ে কেৱল উত্তৰ পূৰ্বাঞ্চলৰ নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোকক আন্তৰিকতাৰে আঁকোৱালি লৈছে। এইখন মহানগৰীয়ে এটা সাৰ্বজনীন ভূমিকা পালন কৰি নিজৰ শক্তি সময়ে সময়ে প্ৰদৰ্শন কৰি আহিছে আৰু এই মহানগৰীয়ে আগন্তুক দিনত দক্ষিণ পূব এছিয়াৰ শক্তিশালী কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত মৰ্যাদা সহকাৰে অগ্ৰসৰ হৈছে, দৃঢ়তাৰে অগ্ৰসৰ হৈছে। গতিকে সেইবাবে মই বিশ্বাস ৰাখিছোঁ আজি অসম চৰকাৰৰ তৰফৰ পৰা লোক নিৰ্মাণ বিভাগে সময়তকৈ আগত, অৰ্থাৎ 30 মাহৰ লক্ষ্য আছিল, 19 মাহতে আজি দৃঢ়তাৰে, দক্ষতাৰে, আত্মবিশ্বাসেৰে এই উৰণীয়া সেতু নিৰ্মাণ কাৰ্যত তেখেতসকলে একাগ্ৰতাৰে মনোযোগ দিয়াৰ বাবে আজি আমি গুৱাহাটী ৰাইজক সময়তকৈ আগতে এইখন উৰণীয়া সেতু উপহাৰ দিবলৈ সক্ষম হ'লোঁ। ইয়াৰ বাবে মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। যি আস্থা আৰু বিশ্বাসেৰে মই তেখেতক গড়কাপ্তানি বিভাগ পৰিচালনা কৰাৰ দায়িত্ব দিছিলোঁ, আজি কামে কাজে সেই কথা পতিয়ন নিয়াইছে আৰু তেখেতৰ অধীনত কাম কৰা সকলো অভিযন্তা, বিষয়া, কৰ্মচাৰীক ৰাইজৰ স্বাৰ্থত দৃঢ়তাৰে কাম কৰাৰ বাবে যিখিনি মনোবল যোগান ধৰিছে, তাৰ বাবে আজি সমগ্ৰ অসমতে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম 36খন জিলাতে ৰাস্তা পদূলিৰ কাম, দলং নিৰ্মাণৰ কাম সময়মতে সম্পূৰ্ণ হৈছে। দিছ ইজ দ্য এক্সাম্পল অফ গুড গভৰ্নেন্স, কোৱালিটি গভৰ্নেন্স। যিটো প্ৰতিশ্ৰুতি আমি আপোনালোকক 2016 চনতেই চৰকাৰৰ অধিষ্ঠিত হৈ দিছিলোঁ যে সুশাসন ব্যৱস্থাৰ যোগেদি আমি জনসাধাৰণক মৰ্যাদা সহকাৰে গণতান্ত্ৰিক অধিকাৰ ভোগ কৰাৰ সুবিধা প্ৰদান কৰিম, সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি সকলোৰে সমন্বয়ৰ বাবে কাম কৰিম। আৰু এই কাম, এই কথা আজি তৃণমূল পৰ্যায়ত প্ৰতিপন্ন কৰি আমি অত্যন্ত আনন্দিত। বিশেষকৈ এতিয়া গুৱাহাটী মহানগৰী ৰাইজে কেইটামান কথা আপোনালোকেও সিদ্ধান্ত ল'ব লাগিব। কিছুদিনৰ আগতে মই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, GMDAৰ অধ্যক্ষ, উপাধ্যক্ষ, বিষয়া কৰ্মচাৰী, GMC সকলোৰ লগতে মই আলোচনাত মিলিত হৈছিলোঁ। আৰু এতিয়া সহজে কেনেধৰণে
গৃহ নিৰ্মাণ কৰাৰ অনুমতি বা অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰি। এই ক্ষেত্ৰত অনলাইন পৰ্টেল যিটো ইন্ট্ৰডিউচ কৰা হ'ল, ইয়াৰ যোগেদি আগন্তুক দিনত গুৱাহাটীৰ বুকুত যাৰ দুকঠা মাটি আছে, সেই ব্যক্তিয়ে সহজে অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব। এই ব্যৱস্থা প্ৰৱৰ্তনৰ যোগেদি স্বাভাৱিকতে গুৱাহাটী চহৰত এটা বৈপ্লৱিক পৰিৱৰ্তন হ'ব। কিন্তু মোৰ এটা আগ্ৰহ আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত সহায় কৰিব লাগিব। কাৰণ মই বিচাৰোঁ যে গুৱাহাটী চহৰৰ ঘৰবিলাকৰ কালাৰ কম্বাইনেশ্যন এটা ডেভেলপ কৰিব লাগে, যাৰ কাৰণে যিকোনো পৰ্যটক দেশ বিদেশৰ পৰা আহিলে গুৱাহাটী চহৰৰ বাহ্যিক দিশত যিটো ছবি দেখা পাব, এই ছবিটো যাতে তেখেতসকলে নিজৰ স্মৃতিত কঢ়িয়াই নিব পাৰে। গতিকে কালাৰ কম্বাইনেশ্যন ডেভেলপ কৰাৰ ক্ষেত্ৰত মই এখেতসকলক গোটেই বিষয়টোৰ গৱেষণা কৰিবলৈ কৈছোঁ, ষ্টাডি কৰিবলৈ কৈছোঁ। আৰু আগন্তুক দিনত তেনেধৰণে আমি বুজাবুজিৰ মাধ্যমেৰে, কাৰণ ৰাইজেও সহায় কৰিব লাগিব। আমি কোনো ধৰণৰ সিদ্ধান্ত জাপি দিয়া আমাৰ প্ৰৱণতা নাই, কিন্তু ৰাইজে সিদ্ধান্ত ল'ব লাগিব। যেনেধৰণে কিছুমান চহৰত ঘৰবিলাকৰ আকাৰ বা ঘৰবিলাকৰ যিখন বাহিৰৰ যিটো ৰং, এই ৰংটোৰ ক্ষেত্ৰত ইউনিফৰ্মিটি থকাৰ বাবে সেই চহৰবিলাকলৈ গ'লে ভাল লাগে আৰু ঘূৰি অহাৰ পাছত সেই স্মৃতিটো আমাৰ মনত সজীৱ হৈ থাকে। গতিকে গুৱাহাটী যিহেতুকে এখন গ্ৰীণ গুৱাহাটী হিচাপে আমি ইয়াক ভৱিষ্যতৰ দিনত জীয়াই ৰখাৰ মানসিকতাৰে সংকল্প গ্ৰহণ কৰিছোঁ। আৰু গুৱাহাটীৰ যিটো ভূগোল, যিটো লেণ্ডস্কেপ, যিটো টপোগ্ৰাফি, এইটো এটা অত্যন্ত আকৰ্ষণীয়। হয়তো আমি সদায় ইয়াত থাকোঁ কাৰণে উপলব্ধি নকৰোঁ, কিন্তু গুৱাহাটীত এই পাহাৰ, ভৈয়াম, সুন্দৰ মহাবাহু ব্ৰহ্মপুত্ৰ, দীপৰ বিল, ইয়াৰ যিটো কম্বাইনেশ্যন, প্ৰকৃতিয়ে ইমান সুন্দৰভাৱে নিজ হাতেৰে গুৱাহাটীখন এইখন সুন্দৰভাৱে সজাই তুলিছে। গতিকে প্ৰকৃতিয়ে উপহাৰ দিয়া এই গুৱাহাটীখনৰ প্ৰাকৃতিক সৌন্দৰ্য, অপৰূপ দৃশ্য যাতে সংৰক্ষিত কৰিব পাৰি, তাৰ বাবে গুৱাহাটীৰ বুকুত বসবাস কৰা প্ৰত্যেকগৰাকী বাসিন্দাই সংকল্প ল'ব লাগিব যে গুৱাহাটী আমাৰ মন্দিৰ হিচাপে থাকিব। গুৱাহাটীক আমি সকলো সময়তে মৰ্যাদা সহকাৰে জীয়াই ৰাখিম। গুৱাহাটীত থকা জৈৱ বৈচিত্ৰ্যৰ শক্তি অটুট ৰাখিম। মই ভাবোঁ এনে সংকল্পৰে আমি গুৱাহাটী চহৰখনক দক্ষিণ পূব এছিয়াৰ আটাইতকৈ আকৰ্ষণীয় চহৰ হিচাপে গঢ় দিব পাৰোঁ। আপোনালোক এই ক্ষেত্ৰত একমত নে? নাই, মই মনৰ কথাটো কৈছোঁ, এইটো সিদ্ধান্ত জাপি দিয়া নাই। সেইকাৰণে মই মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই গুৱাহাটী চহৰৰ উন্নয়নৰ বাবে বহুত কাম কৰিছিল তেখেতে দায়িত্বত থাকোঁতে, আৰু আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দায়িত্বত আছে। গতিকে আৰু তেখেতসকলে এই চহৰৰ বিভিন্ন সমষ্টিৰ প্ৰতিনিধিত্ব কৰে। গতিকে মই আশা ৰাখিছোঁ যে আপোনালোক সকলোৱে মিলি আগন্তুক দিনত গুৱাহাটী উন্নয়নৰ এই বিভাগৰ লগে কথা বতৰা পাতি মই ভাবোঁ যে এটা সিদ্ধান্ত আপোনালোকে ঘোষণা কৰিলে খুব ভাল হ'ব। কাৰণ আমি আমাৰ যিটো ইউনিফৰ্ম, আমাৰ যিটো এক্সিষ্টেঞ্চ, এই বিষয়টো আমি আমাৰ চহৰখনৰ সেই ৰঙৰ যোগেদি আমি প্ৰতিফলন ঘটাব পাৰোঁ যে এইখন চহৰত বসবাস কৰা মানুহৰ মানসিকতা একেই। আমি সৰল মনৰ মানুহ, আমি সকলোৱে একেলগে ঐক্যবদ্ধভাৱে জীৱন নিৰ্বাহ কৰিব বিচাৰোঁ। আৰু আমাৰ মাজত সমন্বয়ে যিটো শক্তিশালী ভেটি, ইয়াক সুদৃঢ় কৰি আমি সকলো সময়তে জীয়াই ৰাখিব বিচাৰোঁ। গতিকে আজি এই শুভক্ষণত মই আৰু দীঘলীয়া বক্তব্য নাৰাখোঁ। ইতিমধ্যে ডক্টৰ শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমতে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত কেনেধৰণে আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰা হৈছে, যোগাযোগ আৰু যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে, আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলো সময়তে এটি কথা কৈ আহিছে, এই কথাটোৰ তাৎপৰ্য আছে। তেখেতে কৈছে ট্ৰান্সফৰ্মেশ্যন থ্ৰু ট্ৰান্সপৰ্টেশ্যন, পৰিবহণৰ যোগেদিহে পৰিৱৰ্তন। অৰ্থাৎ আজি এই উৰণীয়া সেতুখন নিৰ্মাণ কৰাৰ লগে লগে ইয়াত আমাৰ গুৱাহাটী মহানগৰীৰ লগতে বাহিৰৰ পৰা অহা ৰাইজেও যাতায়াতৰ ক্ষেত্ৰত এটা সুচল ব্যৱস্থা পাবলৈ সক্ষম হ'ব। সময়মতে তেখেতসকলে দিছপুৰৰ বিভিন্ন কাৰ্যালয়ত কাম কৰি ঘূৰি যাব পাৰিব। গতিকে এই যান জঁটটো নাইকিয়া হ'ল। গতিকে এনেধৰণে আধুনিক ধ্যান ধাৰণাৰে আমাৰ আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰাৰ বাবে ৩৬খন জিলাতে অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। শিক্ষা, স্বাস্থ্য, গড়কাপ্তানি, উদ্যোগ, ক্ৰীড়া, সংস্কৃতি, গ্ৰাম্য উন্নয়ন, বিভিন্ন বিভাগত চহৰ উন্নয়ন ইত্যাদি ইত্যাদি সকলো ক্ষেত্ৰতে
আজি অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি উদ্যোগ লোৱা হৈছে, যিখিনি পদক্ষেপ লোৱা হৈছে, ইয়াৰ ফলশ্ৰুতিত আজি সমগ্ৰ অসমতে জনসাধাৰণৰ মাজত এটা ইতিবাচক দৃষ্টিভংগী গঢ় লৈ উঠিছে, আত্মবিশ্বাস জাগি উঠিছে। গতিকে সেইবাবে মই বিশ্বাস ৰাখিছোঁ যে অসমৰ ৰাইজ আগন্তুক দিনত যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে, নিজৰ আত্মসন্মান ৰক্ষা কৰাৰ বাবে আত্মনিৰ্ভৰশীল হোৱাটো অত্যন্ত দৰকাৰী। আৰু মই ভাবোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণক আত্মনিৰ্ভৰ ভাৰত অভিযান নিৰ্মাণ কৰাৰ বাবে যি আহ্বান জনাইছে, এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো নাগৰিকে যদি এই সিদ্ধান্ত সংকল্প হিচাপে লয়, নিশ্চিতভাৱে ইয়াক সিদ্ধি কৰি তুলিবলৈ সক্ষম হ'ব। তাকেই মই কামনা কৰি আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আপোনালোক সকলোৰে প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি আৰু পুনৰবাৰ মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ তৎপৰতা কৰ্মদক্ষতাৰ বাবে আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ আৰু সকলো অভিযন্তাকো মই ধন্যবাদ জনাই আৰু গৌতম কনষ্ট্ৰাকশ্যনকো বিশেষভাৱে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু